এডমিট কার্ড রেজিষ্ট্ৰেশ্যন কাৰ্ড ৰিটাৰ্ণ সঁজুলি আৰু ট্ৰান্সপাৰেণ্ট হাৰ্ডবৰ্ডৰ লগতে লাগিব। হয়, আজিৰ পৰা অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু 2024 বৰ্ষৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষাত আজিৰ পৰা অনুষ্ঠিত হ'ব। এই মুহূৰ্তত মই উপস্থিত আছোঁ যোগীঘোপা চলন্তাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই পৰীক্ষা কেন্দ্ৰত আৰু এই পৰীক্ষা কেন্দ্ৰৰ কিছু সময় পিছত হয় আজি যি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হ'ব আৰু মোৰ লগত আছে প্ৰধান শিক্ষকগৰাকী। কি ক'ব ছাৰ, আজি যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি প্ৰথম দিন, কেনেকুৱা ধৰণৰ আপোনালোকৰ প্ৰস্তুতি? হয়, বিভাগীয় যি নিৰ্দেশনা সেই নিৰ্দেশনা অনুযায়ী আমি সকলো প্ৰস্তুতি ইতিমধ্যে সমাপন কৰিছোঁ। আপোনালোকে অলৰেডি দেখা পাইছেই, আমি ছাত্ৰ ছাত্ৰীখিনিক ফিক্সিঙকে আদি কৰি তেওঁলোকৰ কোনটো ৰুমত বহিব তাৰ কাৰণে আমি এখন মেপো দিছোঁ। তাৰপিছত তেওঁলোকে ছাত্ৰ ছাত্ৰীখিনি যাতে নিজ নিজ ৰুমত গৈ নিজ ঠাইত বহিব পাৰে তাৰ বাবে আমি আমাৰ শিক্ষকখিনিক মোতায়েন কৰিছোঁ। থুলমূলকৈ মই এটা কথাই ক'ব বিচাৰিছোঁ যে আমাৰ জিলাৰ আটাইতকৈ বৃহৎ চেণ্টাৰ এইটো। 970গৰাকী ছাত্ৰ ছাত্ৰী ইয়াত পৰীক্ষাত অৱতীৰ্ণ হ'ব, 12খন স্কুলৰ ছাত্ৰ ছাত্ৰী। চ' তেনে ক্ষেত্ৰত আমাৰ ক্ষেত্ৰত কি হয়, যিহেতু ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি, আমি অলপ বেছি সষ্টম হৈ থাকোঁ। ইতিমধ্যে আমাৰ যিখিনি কৰণীয় কাম আছিল আমি যোৱাকালিয়ে শেষ কৰিছোঁ। তথাপিও আজি ৰাতিপুৱাৰ পৰাই আমি লাগি থাকি আছোঁ যাতে পৰীক্ষাৰ যি প্ৰক্ৰিয়া একদম সুচাৰুৰূপে শেষ হয়। আৰু পৰীক্ষাৰ্থীসকলক কেনেকুৱা ধৰণে তেওঁলোকে কথাত সোমাব পাৰিব, প্ৰৱেশ কৰিব পাৰিব, কি বস্তু লৈ সোমাব পাৰিব? হয়, আমি কি কৰিছোঁ, আমাৰ গেটৰ পৰাই যিহেতু ফিক্সিং হ'ব, ফিক্সিঙৰ সময়ত আমি উল্লেখ কৰিছোঁ যে কেৱল এডমিট কাৰ্ড ৰেজিষ্ট্ৰেশ্যন, লিখনৰ যিখিনি সঁজুলি, জ্যামিতি বক্সেই হওক বা আন লিখন সঁজুলিয়েই হওক, আৰু ট্ৰান্সপাৰেণ্ট হাৰ্ডবৰ্ড, বগা ৰং হ'ব লাগিব বুলি আমি কথাটো কোৱা নাই। আমি কৈছোঁ যে ট্ৰান্সপাৰেণ্ট যদি হাৰ্ডবৰ্ড হয়, ক্লিয়াৰ হাৰ্ডবৰ্ড হয়, সেইখন লৈ প্ৰৱেশ কৰিব পাৰিব। বাকী যিখিনি যাৱতীয় ব্যৱস্থা দৰকাৰ হ'লে মই পানীৰ ব্যৱস্থাটোৱেই কৈছোঁ বা ঘড়ীৰ ব্যৱস্থাই কৈছোঁ, সেইখিনি আমি সম্পূৰ্ণ আমাৰ পৰীক্ষা কেন্দ্ৰৰ ভিতৰত কৰিছোঁ। হয়, আন এজন এই বিদ্যালয়খনৰ যি পৰীক্ষা পৰিচালনাৰ আছে সভাপতিগৰাকী আছে, তেওঁৰ পৰা জানিম। কি ক'ব ছাৰ, আপোনালোকে কেনেধৰণৰ প্ৰস্তুতি আৰু আপোনালোকে নিৰাপত্তা কেনেকুৱা? হয়, নমস্কাৰ। আমি বিভাগীয় কৰ্তৃপক্ষ নিৰ্দেশমৰ্মে যিখিনি ব্যৱস্থা তেওঁলোকে কৰিব দিছে আমি সেইখিনি সম্পূৰ্ণৰূপে কৰিছোঁ। এতিয়া ছাত্ৰ ছাত্ৰীখিনি কেনেকৈ আহিব, কেনেকৈ সোমাব, সেইখিনি ব্যৱস্থাও আমি কৰিছোঁ। বিশেষকৈ এতিয়া যিটো চৰকাৰে এটা নিৰ্দেশনা দিছে যে আমাৰ কিছুবিলাক ছাত্ৰ ছাত্ৰী অসৎ উপায় অৱলম্বন কৰিবলৈ ইচ্ছা কৰে, সেইখিনি যাতে কৰিব নোৱাৰে তাৰ কাৰণে আমি গেটতে প্ৰৱেশদ্বাৰতে আমি কি কৰিছোঁ, আমি তেনেকুৱা শিক্ষক নিযুক্তি দিম আৰু প্লাছ আমাৰ কিছু পুলিচ প্ৰশাসনৰ পৰা 2-4জন থাকিব, তেওঁলোকে ইয়াত ফিক্সিং কৰি পেলাই ল'ৰা ছোৱালীখিনিক নিজৰ নিজৰ ৰুমলৈ যাবলৈ দিব। এই পৰীক্ষা কেন্দ্ৰটোত কিমানখন বিদ্যালয়ত ইয়াত আমাৰ ফিডাৰ স্কুল আছে, ইয়াত 12খন আছে। টোটেল ষ্টুডেণ্ট এই বছৰ হৈছে আমাৰ 970জন, আৰু এই 970জন এগেইনষ্টত আমাৰ মোটামুটি ইণ্ডিভিজুৱেল লাগিব আপোনাৰ 360 মান আমাৰ ইণ্ডিভিজুৱেল আমি হেৰি কৰিছোঁ, অলৰেডি নিযুক্তি দিয়া হৈছে, আৰু এইখিনি আমাক লাগিব। গতিকে চৰকাৰে যিখিনি নিৰ্দেশ দিছে সেই নিৰ্দেশমতে সম্পূৰ্ণ কামখিনি আমাৰ কৰা হৈছে। হয়, ক'ব লাগিব কিছু সময় পিছত আজি অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাত, আৰু দেখিবলৈ পোৱা গৈছে যে যোগীঘোপাৰ চলন্তাপাৰাৰ এখন আগশাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, আৰু এই বিদ্যালয়খনত প্ৰায় 12খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত পৰীক্ষাত অৱতীৰ্ণ হ'ব এইবুলি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।